টিয়ক ৰাজচক্ৰৰ অন্তৰ্গত যোৰহাট জিলাৰ যি বনাই ধনে তোলাৰ যিটো মথাউৰি যিটো অংশত ছিঙি পেলাইছিল, আচলতে নিমিষতে অহা পলয়ংকাৰী বানে ছিঙি পেলাইছিল, তছনছ কৰি পেলাইছিল সকলোৰে সপোন। সেই স্থানকণত এই মুহূৰ্তত মই উপস্থিত আছোঁ। নদীখনৰ যি জলপৃষ্ঠ কিছু বহু পৰিমাণে হ্ৰাস ঘটিল আৰু যিটো ছিঙা অংশ, সেই ছিঙা অংশ মেৰামতিৰ কাৰণে ইতিমধ্যে কাম কৰি আছে। কিন্তু তাৰ যিখন বিপৰীত ছবি, বানে ধুই থৈ যোৱাৰ পাছৰ যিখন ছবি, যি কৰুণ ছবি, আচলতে সেই কৰুণ ছবিখন দেখুৱাবৰ কাৰণে এই মুহূৰ্তত উপস্থিত আছোঁ ধনতোলা অঞ্চলৰ সেই অংশত, যিটো অংশত মোৰ সহযোগীয়ে দেখুৱাইছে যে এই অংশটোৰ নদীখনৰ এই অংশটোতে মথাউৰি ছিঙি গৈছিল, নিমিষতে হুৰাহুৰে পানী সোমাইছিল। কোনো লোকে তেওঁলোকৰ ঘৰৰ সা সম্পত্তিসমূহ উলিয়াই নিয়াৰ কোনো অৱকাশ নাপালে। কেৱল মানুহকেইটা, পৰিয়ালৰ সদস্যকেইজনক যেনে তেনে মথাউৰিলৈ যোৱাৰ চেষ্টা কৰিলে বা যাবলৈ সক্ষম হ'ল। কিন্তু তাৰ বিপৰীতে ঘৰখনৰ যি অচলাৱস্থা, ঘৰখনৰ যি এক পৰিৱেশ, সেই পৰিৱেশ আচলতে বৰ্ণনাতীত। এয়া ধনতোলাৰ যিটো অংশত মথাউৰিটো ছিঙিছিল, তাৰ কাষৰ এই ঘৰৰ এই অৱস্থা। এয়া এই চোফাৰ এনেদৰে বিশৃংখল হৈ গৈছিল। ইয়াৰ পৰিয়ালৰ লোকসকল যিসকল মহিলা বা সেইসকল আজিও এই ঘৰখনলৈ উভতি অহা নাই। পৰিয়ালৰ যিসকল মুৰব্বী কেইগৰাকীয়ে কেৱল আহি কিং কৰ্তব্যৰ বিমূৰ হৈছে। আচলতে পলস পৰিছে, প্ৰায় সৰু গাঁঠি পৰ্যন্ত পলসে সমগ্ৰ ঘৰৰ মজিয়া ঢাকি পেলাইছে। আচলতে এই পলসখিনি তেওঁলোকে কেনেকৈ নিবাৰণ কৰিব বা উলিয়াব, সেইলৈ আচলতে এক দুশ্চিন্তাত ভুগিছে। এতিয়াও মথাউৰিৰ ওপৰতে তেওঁলোকে বসবাস কৰিব লগা হৈছে। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। নিমিষতে অহা যি পলয়ংকাৰী বান, সেই বানে আচলতে তছনছ কৰিছে, সেয়া আৰু ভাষাৰে বুজাব নোৱাৰি। এই মুহূৰ্তত আপোনালোকৰ মথাউৰিত আছে নেকি? হয়, মথাউৰিত আছোঁ। মানে একো নাই আৰু আমি উলিয়াবলৈ একো নাপাওঁ। গোটেই বস্তু ভাঙি শেষ কৰি দিলাম। উলিওৱাৰ কোনো সুবিধা মই নাপালোঁ। ভিতৰৰ বস্তু গোটেই পানী সোমাই পকাই ভাঙি মেলি এই ল'ৰাটোৰ কিতাপ পত্ৰ কাগজ পত্ৰ কিনি আমি মুঠতে ৰাস্তালৈ নিব পাৰিম। যেনে তেনে জীৱনটো আমাৰ যেনে তেনে বাচিলে। মোৰ দেউতাও আছিলে, এইটো মই দেউতা 90 ওপৰত হৈ গ'ল। দেউতাকে নিব মানে আপুনি বস্তু উলিয়াওক, এনেকুৱা এটা অৱস্থা আমাৰ। ভিতৰৰ ফালে আপোনালোকে চাবই নোৱাৰে। আমি ভিতৰৰ কিছু দৃশ্য দেখুৱাব গৈছোঁ। আপুনি কল্পনা কৰিব নোৱাৰে, এইটো ঘৰৰ ভিতৰৰ দৃশ্য। পলস ইমান পৰ্যন্ত পলস, সৰু গাঁঠি পৰ্যন্ত ওপৰলৈকে এই পলস। মোৰ সহযোগী দীপকে দেখুৱাইছে যে এয়া ঘৰৰ ভিতৰৰ দৃশ্য। এতিয়াও এই পলসসমূহ আচলতে তেওঁলোকে কেনেকৈ ইয়াৰ পৰা নিষ্কাশন কৰিব, কি কৰিব, আচলতে কোনো ধৰণৰ তেওঁলোকে কোনো উপায় নোপোৱা হ'ল। আৰু এই সমগ্ৰ ঘৰটো আচলতে বিশৃংখল হৈ পৰিছে। সম্পত্তিখনে, মই পুনৰ কৈছোঁ, পানীৰ ঢল ইমান তীব্ৰ গতিত আহিল যে তেওঁলোকে দুৱাৰ খুলিব পৰা নাছিল, দুৱাৰ খুলিবলৈ অসমৰ্থ হৈছিল। এখন দুৱাৰ ভাঙি তেওঁলোকে ঘৰৰ পৰা ওলাব লগা পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু এই মুহূৰ্তত বান কিছু শিথিল হ'ল, কিন্তু বান শিথিল হোৱাৰ পাছৰ যি দৃশ্য, এই দৃশ্যই আপোনাৰ হৃদয় কঁপিব। আৰু মই সহযোগী দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ, এই ঘৰটোৰ কাষতে এই যিটো ছিঙা আমি ঘৰৰ ভিতৰৰ পৰা দেখুৱাইছোঁ। এই কাষতে এই ধনতোলা অঞ্চলৰ এই মথাউৰিটো এই স্থানতে ছিগিল, আৰু যাৰ বাবে আচলতে এক মহাপলয়ৰ সূচনা হ'ল। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে ভাষাহীন যি দুৰ্দশা, এই দুৰ্দশাৰ মোকাবিলা কৰিব পৰাকৈ চৰকাৰখনে হওক বা জিলা প্ৰশাসনে আপোনালোকৰ ওচৰলৈ আহিছেনে? আহিছে, কিন্তু আমাৰ তেনেকুৱা একো বুজ লোৱা নাই। বিশেষকৈ প্ৰব্লেমটো হৈছে আপোনাৰ ENDA PWD মথাউৰিটো দি দিলে, লোকেল ঠিকাদাৰে লৈ ল'লে। আপুনি চিন্তা কৰক, এজন মেইন ঠিকাদাৰে কামটো ল'লে, সি ধৰক মিটাৰ 100 টকা লৈছে। সি এটা চাব কণ্ট্ৰেক্টৰক দিব, সি 20 টকা খাব। 20 টকা খোৱাৰ লগে লগে 80 টকালৈ গ'ল। চাব কণ্ট্ৰেক্টৰে আকৌ কামটো কৰিবলৈ যাওঁতে সি 20 টকা খাব, কামটো হ'লগৈ 60 টকা। 40 টকাটো খালে ওপৰে 60 টকাহে সি কৰিছে। গতিকে কিমান কাম হ'ব আপুনি চিন্তা কৰক। 100 টকা মিটাৰৰ কামটো কিমান হ'ব? যদি চাব কণ্ট্ৰেক্টাৰে, যদি মেইন কণ্ট্ৰেক্টাৰে কৰিলেহেঁতেন তেতিয়াহ'লে 80 টকা কাম হ'লহেঁতেন। চাব কণ্ট্ৰেক্টাৰক দিলে, চাব কণ্ট্ৰেক্টাৰে মথাউৰি 7 মিটাৰ বহল দেখুৱাব লাগে। ঠিকাদাৰৰ তেনেকুৱা ধৰণৰ কথা বতৰাৰ কাৰণে আপোনালোকে এনেকৈ ধৰণৰ আৰু PWD মানুহে কোনোদিন মথাউৰিটো চেক নকৰিলে, কি কৰিছে কি নাই কৰা। 7 মিটাৰ বহল দেখুৱাবলৈ ছাইড দুটা খান্দি দিলে, যাৰ পৰিণতিত আজি আপোনালোকে এনেকুৱা আজি আমি এটা দুখ কৰিছোঁ। এই আপোনালোকৰ অৱস্থাটো চাবলৈ এতিয়া তেওঁলোক আহিছেনে নাই? কোনো নাই। ৰিজু, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।